হেল্ল' এভৰিৱান, তৰা পিঠাৰ কাৰ কাৰ প্ৰিয় বাৰু? আহকচোন কেনেকৈ বনাইছোঁ চাই যাওক। এয়া দেখিছে নাৰিকলখিনিৰ বাকলি গুচাই লৈ মিক্সিত পিচি ল'লোঁ। এতিয়া দিলোঁ চাউলৰ গুড়ি, চেনি আৰু পিচি ৰখা নাৰিকলখিনি। লগতে দি ল'লোঁ অলপমান ঘি। ঘিখিনি দি গাখীৰ দি আমি এটা ডো বনাই ল'ব লাগিব। ৰুটি বনাবলৈ যেনেকৈ ডোটো বনাই লৈ সেনেকৈ আমি ডোটো বনাই ল'ব লাগিব। বেছি পাতলা কৰিব নালাগে। এয়া দেখিছে ভালকৈ মই ডোটো বনাই ল'লোঁ। এতিয়া তৰাপাতখিনি ভালকৈ ধুই লৈ অলপ ঘি লগাই ল'ম। তাত ডোটো দি লৈ এয়া দেখিছে কেনেকৈ মই পেকিং কৰিছোঁ। ভালদৰে পেকিং কৰি লৈ তাত বান্ধি ল'ম। এয়া দেখিছে পেক কৰি লৈ মই বান্ধি লৈছোঁ। এতিয়া সকলোখিনি ভালকৈ বান্ধি লোৱা হৈ গ'ল। এয়া দেখিছেই। এতিয়া চচপেন এটাত পানী গৰম হ'বলৈ দি দিছিলোঁ। এয়া দেখিছে পানীটো উতলি আছে। তাত আটাইখিনি দি ল'ম। এই 10 মিনিটমান সময় আমি উতলাকৈ ৰাখি দিম। ভালকৈ উতলি যোৱাৰ পিছত আমাৰ তৰাপাতৰ পিঠা ৰেডি। গৰমে গৰমে পৰিৱেশন কৰি আপোনালোকে খাব পাৰে। খাবলৈ বহুত টেষ্টি হয়। এয়া দেখিছে নমাই ল'লোঁ পানীৰ পৰা। আহকচোন এটা খুলি দেখাইছোঁ। মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া দেখিছেই গৰমে গৰমে এয়া খুলি লৈছোঁ। এয়া চাওকচোন কিমান দেখিব ধুনীয়া হৈছে। আপোনালোকেও বনাবচোন। আৰু এয়া দেখিছে কিমান কোমল হৈছে। এটা ভাঙি দেখাইছোঁ। আজিলৈ আহিছোঁ আৰু ভিডিঅ'লৈ আহি থাকিম। বাই বাই।